শ্ৰীমন্ত শংকৰ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা সংস্কৃতিৰ এই সোণসেৰীয়া পথত আপোনাসৱৰ দৰে অজস্ৰ লোকে আমাৰ জীৱন সমৃদ্ধ কৰি থৈ গৈছেহি। আজি যিভাগী শাস্ত্ৰ আপোনাসৱে ইয়াতে কেৱল পাঠতে আবদ্ধ নাৰাখি ব্যাখ্যা পৰ্যন্ত আপোনালোকে অনুষ্ঠান ৰাখিছে, এয়া সঁচাকৈ বৰ্তমান সময়ৰ দাবী আৰু প্ৰাসংগিক। এই কাৰণেই যে আমি দেখিছোঁ বিভিন্ন অঞ্চলত ভাগৱত পাঠ হয়, অনেক লোক তালৈ যায়, মানুহে শ্ৰৱণ কৰে আৰু সেই পৰিৱেশত আধ্যাত্মিক এক পৰিৱেশত তেওঁলোকে নিজকে বিচাৰি পায়। কিন্তু এই যে ভাগৱত যি মহাশাস্ত্ৰ, এই মহাশাস্ত্ৰত অৱগাহন কৰিবৰ কাৰণে এয়াই যথেষ্ট নহয়। তাৰ বাবে প্ৰয়োজন হয় যে আমি পাঠৰ লগতে যদি ব্যাখ্যাৰো অনুষ্ঠান ৰাখোঁ, তেতিয়াহ'লে ভাগৱতেনো আমাক কি কৈছে, এই ভাগৱতখনক আমি ক'ৰ পৰা পালোঁ, বা বৰ্তমান আমাৰ এই ব্যক্তিগত জীৱনত ভাগৱত পঢ়াৰ বা ভাগৱত শ্ৰৱণ কৰাৰ প্ৰাসংগিকতা কি, এই কথাবিলাক আমি জানিবলৈ সুযোগ পাওঁ। আপোনালোকে এই অনুষ্ঠানত আচলতে উপস্থিত হৈ মোৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ এটি ঘোষালৈ মোৰ মনত পৰিছে, মোৰ কৰ্ণকুহৰত বাজিব লাগিছে। গুৰুজনাই উত্তৰকাণ্ড ৰামায়ণ অনুবাদ কৰাৰ প্ৰাক্ষণত আচলতে ৰামায়ণখন যি মূল সংস্কৃত, এই সংস্কৃতৰ পৰা প্ৰথম যদি কোনো আৰ্য ভাষালৈ অনুদিত হৈছিল, সেয়া হৈছিল যে আমাৰ মাধৱ কন্দলীয়ে অনুবাদ কৰা যিখন আমাৰ ৰামায়ণ, সপ্তকাণ্ড ৰামায়ণ। কিন্তু সপ্তকাণ্ড ৰামায়ণৰ কি হ'ল যে প্ৰথমে আদিকাণ্ড আৰু শেষলৈ উত্তৰকাণ্ড, এই দুটা কাণ্ড নষ্ট হৈ যোৱাৰ হেতুকে পৰৱৰ্তী সময়ত মহাপুৰুষ মাধৱদেৱে আদিকাণ্ডৰ অনুবাদ কৰিছিল আৰু গুৰুজনাই উত্তৰকাণ্ড ৰামায়ণ অনুবাদৰ দায়িত্ব লৈছিল। সেই অনুবাদ কৰাৰ প্ৰাক্ষণত এই প্ৰাশংকৰী যুগৰ বৈষ্ণৱ কবি মাধৱ কন্দলীৰ কাব্য প্ৰতিভাক সন্মান জনাই গুৰুজনাই মুখবন্ধতে লিখিছে, পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি বিৰচিলা পদে ৰাম কথা, হস্তিৰ দেখিয়ালাদ সহাজে নফাৰে মাৰ্গ, মূৰ ভৈলতে নয় অৱস্থা। অৰ্থাৎ হাতীৰ লাট দেখি সহায় ফেৰ মৰাৰ কথাটো তুলনা কৰিছে। অৰ্থাৎ অপ্ৰমাদী কবি হিচাপে খ্যাতি লভা মাধৱ কন্দলীৰ সেই ৰামায়ণৰ উত্তৰকাণ্ড অনুবাদ কৰাৰ প্ৰাক্ষণত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ হৃদযন্ত্ৰত যি কম্পনৰ সৃষ্টি হৈছিল, আজিও আচলতে আপোনালোকৰ সন্মুখত উপস্থিত হৈ আমাৰ তেনে ভাৱ জাগৃত হৈছে। কিয়নো ইয়াতে উপস্থিত আছে বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ লোকসকল, আৰু আমি বিশেষ বয়স তথা অভিজ্ঞতা সম্পন্ন লোক নহয়। তথাপিতো আপোনাসৱে আকৌ কৰিছে কি, যে আমাক যি মান সন্মান প্ৰদান কৰিছে, এইখিনি দেখি আকৌ মাধৱ পুৰুষৰ অন্য এটি কথা মোৰ কৰ্ণকুহৰত আকৌ গুঞ্জৰিত হৈছে। মাধৱ গুৰুজনাই তাৰ অমৃতময় ঘোষাশাস্ত্ৰত লিখিছে, হে শৰীৰ গৃহৰ দ্বাৰে বেত্ৰৰ প্ৰসাৰ যোগ্য, ব্ৰহ্মা ইন্দ্ৰ আদি দেৱ যাক, হেনয় শৰীৰ দ্বাৰে বেত্ৰৰ প্ৰসাৰ পাইবো, হওঁ আমি কমন বৰাক। যে শৰীৰ গৃহত হেনো ব্ৰহ্মাকে আদি কৰি ইন্দ্ৰ আদি দেৱতাসকলে বেত্ৰৰ প্ৰসাৰ পোৱাৰো যোগ্য নহয়। তেনেস্থলতে পবিত্ৰ নামঘৰ, যিটো আমি হৰিগৃহ বুলি আমি অভিহিত কৰিব পাৰোঁ, এই হৰিগৃহত আপোনালোকে আমাক ইমান সুন্দৰ মান সন্মান দিছে, এইখিনি আমি অনুভৱ কৰোঁ যে কোটি কোটি জন্মৰ
কোনোবা পুণ্য কৰ্মৰ মিষ্ট ফলশ্ৰুতি। যি কি নহওক, মই পূৰ্বতে কৈছোঁ যে শ্ৰীমন্ত শংকৰ গুৰুজনাৰ যি অনুভূতি, আমাৰ হৃদয়তো সেই অনুভূতি জাগৃত হৈছে এই মুহূৰ্তত। কিন্তু গুৰুজনৰ লগত আমাৰ দৰে সাধাৰণ মানুহৰ তুলনা নহয়, কাৰণ গুৰুজন আছিল কল্পতৰু বৃক্ষ। কল্পতৰু বৃক্ষ বুলি এইকাৰণে গুৰুজনক কোৱা যায় যে এই মানৱ জীৱনত আমি মাত্ৰ 4টা কাম সাধিব পাৰোঁ। সেয়া হৈছে ধৰ্ম, অৰ্থ, কাম, মোক্ষ, যি 4 পুৰুষাৰ্থ। আৰু শ্ৰীমন্ত শংকৰ গুৰুজনাত এই 4 পুৰুষাৰ্থ আমি লাভ কৰিব পাৰোঁ। সেইকাৰণে এই কোৱা হৈছে যে কল্পতৰু বৃক্ষ যেন সবাতে সমান, মাগন্তা জনক দেই শেষি ফলদান। নহয়, কল্পতৰু, তৰু মানে গছ, কল্প মানে কল্পনা। কল্পনাৰে এবিধ গছক ধৰি লোৱা হৈছে, যিজোপা গছত আমি আম বিচাৰিলে আম পাম, কঁঠাল বিচাৰিলে কঁঠাল পাম, আপেল বিচাৰিলে আপেল পাম। আমাৰ মনেৰে যি ফলেই নিবিচাৰোঁ সেই বৃক্ষজোপাই আমাক দিয়ে, সেইজোপাক কল্পতৰু বৃক্ষ বুলি কোৱা হয়। আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱো তেনেকুৱাকৈ গুৰুজনক কল্পতৰু বৃক্ষ বুলি এইকাৰণে কোৱা হয় যে ধৰ্ম, অৰ্থ, কাম, মোক্ষৰ বাবে আমাক যদি কেতিয়াবা কিবা জ্ঞানৰ প্ৰয়োজন হয়, সেই জ্ঞানখিনি গুৰুজনাই আমাক দি থৈ গৈছে তেখেতৰ সৃষ্টিসমূহৰ জৰিয়তে। এই গোটেই আমাৰ সন্মুখত যিভাগ ভাগৱত আছে, এই গোটেই ভাগৱত ভাগ যদিও বা শংকৰদেৱে অকলে অনুবাদ কৰা নাই, কিন্তু ইয়াৰ মূল বিশেষত আমি জানো যে দ্বাদশ স্কন্ধ ভাগৱত, এই দ্বাদশ স্কন্ধ ভাগৱতৰ মূল হ'ল দশম, আৰু দশমৰো আকৌ প্ৰাণ হ'ল ৰাসক্ৰিয়া। একাদশ, দ্বাদশ, প্ৰথম, দ্বিতীয়, এই ধৰণে গুৰুজনে এই ভাগৱতৰ কেইবাটাৰি স্কন্ধও অসমীয়া ভাষালৈ ৰূপান্তৰ কৰি এই যে ৰত্নময় জ্ঞান, যিখিনি মানুহক অতি প্ৰয়োজন, এই ৰত্নময় জ্ঞানখিনি তাহানিৰ যুগতে আমাক দি থৈ গৈছে। কিন্তু যদি আমি ভাগৱতৰ প্ৰেক্ষাপটলৈ চাওঁ যে ভাগৱতখন আহিল ক'ৰ পৰা, কেনেকৈ আহিল আমাৰ সমাজলৈ, যে ভাগৱত কি কাৰণে শুকমুনিয়ে ক'ব লগা হ'ল, তাতেই সোমাই আছে তাৰ পৰম অৰ্থ, তাৰ তাৎপৰ্য। যেতিয়া হস্তিনাপুৰৰ কাৰণে, ইন্দ্ৰপ্ৰস্থৰ কাৰণে পাণ্ডৱ আৰু কৌৰৱৰ যুদ্ধ হ'ল, কৌৰৱ বিনাশ হ'ল। এটা সময়ত যুধিষ্ঠিৰৰ ৰাজ্যৰ পৰা সন্ন্যাস গ্ৰহণ কৰি ভাতৃসময়ে স্বৰ্গাৰোহণলৈ গ'ল। ৰজা হিচাপে উপবিষ্ট হ'ল অভিমন্যুৰ পুত্ৰ, সুভদ্ৰাৰ নাতি, উত্তৰাৰ পুত্ৰ পৰীক্ষিত। পৰীক্ষিত আছিল এজন অতি ধৰ্মপ্ৰাণ ৰজা, আৰু সেই ধৰ্মপ্ৰাণ ৰজাজনে যেতিয়া শাসন কৰি আছিল, তেতিয়া তেখেতে উপলব্ধি কৰিলে যে মোৰ ৰাজ্যৰ অন্তৰ্ভাগ, ৰাজ্যৰ ভিতৰভাগ খুব ধুনীয়াকৈ পৰিচালিত হৈছে। এতিয়া আমি ৰাজ্যৰ বহিঃপ্ৰান্ত নিৰীক্ষণ কৰিব লাগে, যে বহিঃপ্ৰান্তত প্ৰজাসকলে কি ধৰণে জীৱন নিৰ্বাহ কৰিছে। এই উদ্দেশ্যে তেখেতে গৈ থাকোঁতে সন্মুখত তেখেতে এটি অদ্ভুত দৃশ্য দেখা পালে, যে এজন অতি জিঘাংসুৰ প্ৰকৃতিৰ লোকে এটা বলদ গৰুক ইমানেই কোবাইছে যে তাৰ 3খন ঠেং ভাঙি দিছে, আৰু তাৰ কিনাৰতে এজনী গাই গৰুৱে সেই দৃশ্যটো চাই কান্দি আছে। পৰীক্ষিত মহা ধৰ্মশীল ৰজা, তেখেতে ধ্যানেৰে গম পালে যে প্ৰকৃতাৰ্থত তেওঁ চকুৰে দেখি থকা যিটি বলদ, সেইটো আচলতে বলদ নহয়, সেয়া হৈছে ধৰ্ম।
তেওঁ যি আমাৰ সত্য শৌচ ক্ষমা দয়া, শৌচ ক্ষমা দয়াই তিনিটা ভৰি তেওঁ এটা তিনিটা ঠেং ভাঙি দিয়া হৈছে, মাত্ৰ সত্যত তেওঁ স্থিৰ হৈ আছে। আৰু কাষতে কান্দি থকা সেইগৰাকী গাই হ'ল বসুমতী। তো পৰীক্ষিতৰ যথেষ্ট ক্ৰোধ উৎপত্তি হ'ল সেই মুহূৰ্তত এই দৃশ্য দেখি। আৰু তেতিয়া তেওঁ সেইজনক কাষলৈ গৈ তৰোৱাল উলিয়াই তেওঁক কাটিবৰ উদ্যত হ'ল যে তুমি কোন, কিয় তুমি মোৰ ধৰ্মময় ৰাজ্যত এনেদৰে অশান্তিৰ সৃষ্টি কৰিছা, তোমাৰ সত্য পৰিচয় দিয়া, অন্যথা তোমাৰ এতিয়া মই প্ৰাণদণ্ড দিম। তেতিয়া সেই যে জিঘাংসু প্ৰকৃতিৰ লোক যিজনে কলিৰ ৰূপত পৃথিৱীত প্ৰৱেশ ঘটিছে, সেইজনে ক'লে যে হে দয়ালু মহাৰাজ, আপুনি মোক হত্যা নকৰিব, মই যোগাধিপতি কলি। যে কলিৰ আত্মপৰিচয় লাভ কৰিব পাৰি পৰীক্ষিত আৰু বেছি ক্ৰোধান্বিত হ'ল। আৰু তেতিয়া তেওঁ ক'লে যে তুমি কাৰ অনুমতিত মোৰ এই ধৰ্মময় ৰাজ্যত তুমি প্ৰৱেশ কৰিছা? তোমাক মই এটি আদেশ কৰিছোঁ যে তুমি মুহূৰ্ততে মোৰ ধৰ্মময় ৰাজ্যৰ সীমা ত্যাগ কৰি গুচি যোৱা, নহ'লে তোমাক মই হত্যা কৰিম। তেতিয়া পৰীক্ষিতলৈ চাই কলিয়ে ক'লে যে সেই ধৰ্মপ্ৰাণ মহাৰাজ, মই যলৈকে নাযাওঁ ততেই আপোনাৰ ৰাজ্য, এই শশাগৰা পৃথিৱীৰ আপুনি এতিয়া ৰজা, মই যি ঠাইতে নাথাকোঁ কিয় সেই ঠাই আপোনাৰে অধীন। গতিকে সেই মহাৰাজ, মই শুনি আছোঁ, মই জানি আছোঁ যে আপুনি শৰণাগতক আশ্ৰয় দিয়ে, গতিকে ময়ো আজি আপোনাৰ চৰণত শৰণ লৈছোঁ, আপুনি মোক আশ্ৰয় দিয়ক। তেতিয়া পৰীক্ষিতে ক'লে যে তোমাক আশ্ৰয় দিলে মোৰ এই ধৰ্মময় ৰাজ্যত অশান্তিৰ সূচনা হ'ব, গতিকে ইচ্ছা কৰি মই তোমাক স্থান দি কোনো কাৰণতে মোৰ ৰাজ্যত মই অধৰ্মক চপাই ল'ব নোৱাৰোঁ। তেতিয়া তেওঁ বেছি কাকুতি মিনতি কৰিলে আৰু কৰি ক'লে যে আপুনি যদি এনেদৰে নিৰ্দয় হয়, তেনেহ'লে আপোনাৰ নামৰ পিছত যি প্ৰজাৰঞ্জক, শৰণাগতক আশ্ৰয় দিয়াৰ এজন ৰজা বুলি যি অভিধা আছে, এই অভিধা নাইকিয়া হ'ব। তেতিয়া পৰীক্ষিতেও মনে মনে ভাবিলে যে কলিৰ সকলো স্বভাৱ বেয়া হ'লেও কলিৰ কিন্তু এটি খুব ভাল স্বভাৱ আছে। সেয়া হৈছে যে কলিযুগত মানুহে যদি কোনো পুণ্য কাম কৰিব নোৱাৰে, তথাপিতো তেওঁ যদি মনতে কিবা ভাল কাম কৰিম বুলি, কিবা পুণ্য কাম কৰিম বুলি মনতে সংকল্প লয়, তেওঁৰ মুক্তি সম্ভৱ হ'ব পাৰে। গতিকে মই যদি কলিক একেবাৰেই আঁতৰাই দিওঁ, তেনেহ'লে অনাগত ভৱিষ্যতত এই প্ৰজাসকলে তৰণৰ যি উপায়, সেই উপায়ৰ পৰা বঞ্চিত হ'ব। তথাপিতো তেওঁ কলিক ক'লে যে তুমি পোনপটীয়া স্থানত, মোৰ ৰাজ্যৰ পোনপটীয়া স্থানত তুমি থাকিবলৈ নাপাবা, যি বাট অবাটে যোৱা সেই বাটতহে মই তোমাক থাকিবলৈ দিম। তেতিয়া ক'লে যে তুমি য'ত প্ৰচুৰ পৰিমাণে মদ্যপান হয়, যিসকলে মদ্যপানকে জীৱনৰ পৰম ধৰ্ম বুলি গ্ৰহণ কৰে, সেই তেনে স্থানত থাকিবা। তেওঁ সেই বুলি কোৱাত পৰীক্ষিতক পুনৰ কলিয়ে ধন্যবাদ দিলে, যে ক'লে যে প্ৰভু, এই স্থানেই মোৰ বাবে পৰ্যাপ্ত নহয়, মোক আৰু স্থান দিয়ক। তেতিয়া ক'লে যে যি স্থানত পৰশ্ৰী শৰণ কাৰ্য হয় তুমি তাত থাকিবা। ক'লে যে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ দিছোঁ। কলিয়ে ক'লে কিন্তু মোক এই দুঠাই মোৰ কাৰণে পৰ্যাপ্ত নহয়, মোক আৰু ঠাই দিয়ক। তেতিয়া ক'লে, তেতিয়া কলিক পৰীক্ষিতে ক'লে যে তুমি য'ত প্ৰচুৰ সুবৰ্ণ সংঘৰ্ষিত হয়, কিন্তু ঈশ্বৰৰ নামত যি অকণমানো অৰ্পিত নহয়, তেনে সুবৰ্ণত তুমি থাকিবা। তেওঁ কলিয়ে ক'লে বহুত ধন্যবাদ মহাৰাজ, কিন্তু তথাপিতো মোৰ এইখিনি ঠাই পৰ্যাপ্ত নহয়। তেতিয়া তেওঁ ক'লে তেনেহ'লে তোমাক মই আৰু এটা সংকীৰ্ণ ঠাই দিছোঁ,
সেয়া হৈছে দুই ঘৰৰ সীমাৰ মাজত তুমি থাকিবা। তেতিয়া কলিয়ে ক'লে যে মহাৰাজ আপোনাক অশেষ ধন্যবাদ দিছোঁ, তথাপিতো মোৰ বাবে ঠাই কম হৈছে, অনুগ্ৰহ কৰি আপুনি মোক আৰু কিছু ঠাই দিয়ক। তেতিয়া পৰীক্ষিত ৰজাই কলিক ক'লে যে তোমাক এতিয়া মই কিছু ব্যাপ্ত পৰিসৰত এটা মই ঠাই দিছোঁ, সেয়া হৈছে তুমি গৃহস্থৰ পঞ্চসোণা পাতেকত অৱস্থান কৰিবা। তাৰমানে গৃহস্থৰ পঞ্চসোণা পাতেক মানে প্ৰতি ঘৰ গৃহস্থতে পঞ্চসোণা পাতেক হয়, আৰু প্ৰতি ঠাইতে কলি থকাৰ তেওঁ ঠাই পালে, আৰু সেইখিনিকে লৈ কলিয়ে সেই স্থানৰ পৰা আঁতৰি গ'ল। এতিয়া আমি কলিক দিয়া ঠাইবোৰ আমি নিশ্চিতভাৱে দেখিছোঁ, আমি সমাজত তাৰ আমি প্ৰভাৱ আমি দেখি আছোঁ, যে মদ্যপানৰ ফলত কেনেকৈ একোটা পৰিয়াল ধ্বংস হৈ যায়। পৰস্ত্ৰীহৰণ কাৰ্যত কি হৈছিল, ৰাৱণৰ স্বৰ্ণলংকা ধ্বংস হৈছিল। এতিয়াও তেনে যদি ক'ৰবাত কাৰ্য চলিছে, তেনেহ'লে সেই সমাজ হৈ থকা নাই। গতিকে তাত নিশ্চিতভাৱে কলি আছে। সীমাৰ কাৰণে আমি কাজিয়া লাগোঁ, কেৱল মানুহৰ ঘৰে ঘৰে কাজিয়া নহয়, ৰাজ্যও সীমাৰ কাজিয়া লাগে। যেনে নগালেণ্ড অসমৰ সীমা বিবাদ, চীন ভাৰতৰ সীমা বিবাদ, এই বিবাদ থাকে, তাতো কলি থাকে, তাৰ কাৰণে যুদ্ধ হয়। আকৌ আমি দেখিছোঁ যে সুবৰ্ণৰ কথাটো পিছত কম, তাৰ নিজেই বলি হ'ল পৰীক্ষিত ৰজা। আৰু দেখিলোঁ আমি পঞ্চসোণা পাতেক। তো পঞ্চসোণা পাতেকটো কি বস্তু, সেয়া হৈছে চুল্লি, পেখনি, কুণ্ডনী, মাৰ্জনী আৰু উদক কম্ভ। এতিয়া আমি এই পাঁচটা নোহোৱা আমি এখন ঘৰ আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। কাৰণ এনে ঘৰ আমি গৃহস্থ দেখিছোঁ নে ক'ৰবাত, য'ত যাৰ ঘৰত চৌকা নজ্বলে, পানী গৰম কৰিব লাগিবই। আমি সেই পানী গৰম কৰোঁতে কি হয়, পানীত থকা অনেক জীৱ অনুজীৱৰ মৃত্যু হয়। সেই যে জীৱ, সি ক্ষুদ্ৰই হওক বা আকাৰত ক্ষুদ্ৰই হওক বা চকুৰে নমনাই হওক, সেই জীৱটো শিৱ বিদ্যমান। গতিকে আমাৰ সেয়া পাপ অৰ্জন হৈছে। তাৰপিছত আমি পতাত পিহোঁতে তাত অনেক পোক পৰুৱা মৰিছে। তাৰপিছত আমি মাৰ্জনী, অৰ্থাৎ আমি ঘৰ মুচিছোঁ, ঘৰ সাৰিছোঁ, তেতিয়াও পোক পৰুৱাৰ মৃত্যু ঘটিছে। আৰু আমি ঢেঁকীত খুন্দিছোঁ, তেতিয়াও বিভিন্ন জীৱৰ মৃত্যু ঘটিছে। গতিকে এনেকুৱা এখন ঘৰ আমি কল্পনা কৰিব নোৱাৰোঁ, যিখন গৃহত এই পঞ্চসোণা পাতেক নাথাকিব। কিন্তু আমি যিহেতু প্ৰতিদিনেই এই কৰ্ম কৰি আছোঁ, তাৰ কাৰণে আকৌ প্ৰতিদিনতেই এই পাপৰ পৰা মুক্তি লাভৰ কাৰণে আমাক উপায় দিছে। পঞ্চসোণা পাপৰ পৰা নিবৃত্তি পাবৰ কাৰণে আমাক 5টা যজ্ঞ দিছে। সেয়া হৈছে ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, মনুষ্যযজ্ঞ আৰু ভূতযজ্ঞ। এতিয়া ব্ৰহ্মযজ্ঞ কি, যে আমি যদি কাৰোবাক জ্ঞান দিছোঁ, সেয়া হৈছে অধ্যয়ন আৰু অধ্যাপনা। এজন ব্যক্তিয়ে নিজে অধ্যয়ন কৰি আনজনক সেই জ্ঞান বিলাই দিছে, যেনেকৈ শিক্ষক সমাজ। তাৰ ব্যতিৰেকো আমাৰ সমাজতে বহু লোক আছে, যিসকলে বিভিন্ন শাস্ত্ৰ চৰ্চা কৰি অবাতে যোৱাজনক জ্ঞান দিছে, সেয়া ব্ৰহ্মযজ্ঞ সম্পন্ন হৈছে। তাৰপিছত দেৱযজ্ঞ, আমি বিভিন্ন দেৱ দেৱীক আমাৰ পূজা কৰিছে কোনোবাই। আমি ঈশ্বৰ পূজা কৰোঁ, বিষ্ণু পূজা কৰোঁ, কিন্তু অন্যান্য লোকসকলে কি কয়, কিছুমানে দেৱতাৰ যজ্ঞ কৰে। আকৌ পিতৃযজ্ঞ আমি কৰোঁ, যে বাৰ্ষিক আমাৰ শ্ৰাদ্ধ পাতে, পিতৃক স্মৰণ কৰা হয়, মাতৃক স্মৰণ কৰা হয়, সিহঁতে পিতৃযজ্ঞ। তাৰপিছত মনুষ্যযজ্ঞ, যেতিয়া আমাৰ ঘৰলৈ কোনো আলহী আহে, আমি আলহীজনক মান সন্মান জনাওঁ, তেওঁক যথাসম্ভৱ আমি শুশ্ৰূষাৰ ব্যৱস্থা কৰোঁ। আমাৰ অসমীয়া সমাজখনতো জানেই যে অসমীয়া জাতিটো এটা অতিথি পৰায়ণ জাতি। ভাত খাবৰ বেলিকা,
দুপৰীয়া আমাৰ গৃহলৈ যদি কোনো ব্যক্তি আহে, আমাৰ প্ৰায় ঘৰ দুই এঘৰক বাদ দিব পাৰে, প্ৰায় ঘৰ মানুহেই কিন্তু সেই আলহীজনক এই আহাৰ খাবলৈ নিমন্ত্ৰণ নকৰাকৈ সেইজনে খাই নাখায় তেওঁলোকৰ তেখেতৰ কথা, কিন্তু নিমন্ত্ৰণ নকৰাকৈ সাধাৰণতে আমাৰ গৃহস্থী ঘৰবিলাকত কোনেও অন্নগ্ৰহণ নকৰে। গতিকে আমি সেয়া মনুষ্যযজ্ঞ সম্পাদিত কৰিছোঁ। লাগিলে ভাত নোখোৱাব পাৰোঁ, চাহ অকণমান দিছোঁ, চাহ অকণমান নিদিব পাৰোঁ, আমি তেওঁক তামোল এখন দিছোঁ, মুঠতে আমি যিকোনো প্ৰকাৰে সেই মানুহজনক সন্তুষ্ট কৰিবৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। আকৌ ভূতযজ্ঞ মানে প্ৰাণী যজ্ঞ। আজি আমাৰ ঘৰখনত আমি গাঁৱৰ ঘৰখনক কল্পনা কৰিব নোৱাৰোঁ, ছাগলী, গৰু, ম'হ, বিভিন্ন জীৱ জন্তু, কুকুৰ, মেকুৰী, অনেক জন্তু আমাৰ ঘৰত থাকে। কাৰোবাৰ ঘৰত গোটেই সোপা থাকিব পাৰে, কাৰোবাৰ ঘৰত এটা হ'লেও জন্তু আছে। এই যে তেওঁলোকক আমি সময়ত খোৱাৰ বাবে যিখিনি কৰ্ম কৰোঁ, আমাৰ আবেলি হোৱাৰ লগে লগে ঘৰখনৰ মূল মানুহকেইজনৰ ক'ৰবাত থাকিলেও তত নোহোৱা হয়। কিয়নো যে গৰুকেইটা আহিব, এতিয়া বান্ধিবনে নাই ঘৰৰ মানুহে, নেবান্ধিলে বেয়া কথা খাব, খাবলৈ কিবা এটা দিব নিদিব, পানী অকণমান খুৱাব নে নোখোৱাব, সেই চিন্তাত তেওঁ সোনকালে সন্ধ্যাবেলা আগে আগে ঘৰলৈ যায়। কেলৈ? তেওঁ সেই যে ভূতযজ্ঞৰ প্ৰতি থকা যিটো তেখেতৰ শ্ৰদ্ধা, এই 5টা যজ্ঞ যেতিয়া আমি সম্পূৰ্ণ কৰিম, তেতিয়া পঞ্চশুনা পাতেক আমাৰ গৃহত নঘটে। আমি ভাবোঁ যে আমাৰ বেছি সংখ্যকে এই যজ্ঞৰ লগত নিমজ্জিত হৈ আছে, যাৰ কাৰণে আমি এখন গৃহস্থী আমি পৰিচালনা কৰিব পাৰিছোঁ। কিন্তু পৰীক্ষিত ৰজাই কৰিলে কি, যি পৰীক্ষিত ৰজাই কৈছিল যে য'ত প্ৰচুৰ সুবৰ্ণ সংঘৰ্ষিত হয় সেই স্থানত তুমি থাকিবা, এদিন আকৌ পৰীক্ষিত ৰজাই নিজেই ভুল কৰিলে। ৰাজ্যৰ বহিঃপ্ৰান্তৰ সীমামূৰীয়া যিবিলাক প্ৰজা আছে, সেই সীমামূৰীয়া প্ৰজাবিলাকক বন্য জন্তুৱে আমনি কৰে কেতিয়াবা কেতিয়াবা, আৰু সেইসকলৰ পৰা প্ৰজাগণক নিষ্কৃতি দিবৰ কাৰণে পৰীক্ষিত ৰজাই মৃগয়া কৰে। মৃগবধ কৰাটোকে মৃগয়া নকয়, বন্য জন্তুক, হিংস্ৰ জন্তুক মানুহৰ পৰা বচাবৰ কাৰণে ৰজাই যিটো যাত্ৰা কৰে তাকো মৃগয়াৰে অন্তৰ্ভুক্ত কৰে। গতিকে এই মৃগয়া কৰিবলৈ যাওঁতে ভুলবশতঃ যুধিষ্ঠিৰে ৰাজকীয় যজ্ঞত পাতিবৰ কাৰণে যি সহস্ৰ ৰজাক বন্দী কৰি থোৱা জৰাসন্ধ ৰজা, যি ৰজাক ভীমে বধ কৰিছিলে, আৰু তেতিয়া বিজয়ৰ চিনস্বৰূপে জৰাসন্ধৰ সেই সেইটো লৈ আহিছিলে, ৰাজমুকুটটো লৈ আহিছিলে। গতিকে সেই ৰাজমুকুটটো যে কোনেও পৰিধান নকৰে, সেই সম্পৰ্কে যুধিষ্ঠিৰে সাৱধান বাণী শুনুৱাই দিছে যে এই মুকুটটো যাতে কোনেও গ্ৰহণ নকৰে। কিন্তু সিদিনা কি হ'ল, হঠাতে বৰপেৰাটোত এই মুকুটটো দেখি তেওঁ পিন্ধিবৰ মন গ'ল, আৰু পিন্ধিবৰ মন গৈ তেওঁ সেইটো নিজৰ শিৰত লগালে। মৃগয়া কৰিবলৈ গ'ল, তেওঁ অণ্ঠকণ্ঠ শুকাই গ'ল, পিয়াসত আতুৰ হৈ তেওঁ সমীপ মুনি আশ্ৰমত সোমালে। মুনি আকবৰ আছিল সমাধি ধ্যানত। সমাধি মানে আমাৰ ধ্যানৰ যিটো শেষ স্তৰ, তাক সমাধি ধ্যান বুলি কয়, আৰু সেই সমাধিত পৰম ব্ৰহ্মৰ লগত পোনপটীয়াকৈ বিলীন হৈ থাকে। তেনে সময়ত পাৰ্থিৱ জগতৰ কোনো ঘটনা বা পৰিঘটনাই সেই সমাধি ধ্যানত থকা ব্যক্তিজনক স্পৰ্শ নকৰে, আৰু সেইবাবেই সমাধি ধ্যানত নিমজ্জিত সমীপ মুনিৰ কোনো সমিধান নাপায়, ক্ৰোধত উত্তেজিত হৈ তেওঁ অকাৰ্য কৰি পেলালে। কিনাৰতে থকা এটা মৰা সাপ তেওঁ ডিঙিটো লমাই দিলে, আৰু তেওঁ পুত্ৰ শৃংগী মুনি আহি দেখিলে যে নিজৰ পিতাকক কোনে এনেধৰণে অপমান কৰি থৈ গ'ল। তেওঁ ক্ৰোধত একো নাই হৈ, ক্ৰোধত তেওঁ হিতাহিত জ্ঞান হেৰুৱাই তেওঁ অভিশাপ দিলে যে যিজনে এনে ঘৃণনীয় কাৰ্য কৰিছে, অহা 7 দিনৰ ভিতৰত তেওঁক তক্ষকে দংশন কৰিব, আৰু সেই দংশনত তেওঁৰ মৃত্যু ঘটিব। ৰজাই মৃগয়াৰ পৰা উভতি গৈ যেতিয়া পুনৰ তেখেতে এই মুকুটটো খুলিলে, যিটো মুকুটত কলিয়ে বাহ লৈছিল, সেই মুকুটটো খোলাৰ লগে লগে তেওঁ স্বজ্ঞান আহিলে। স্বজ্ঞান আহিলে তেওঁৰ প্ৰিয় পত্নী আৰু পুত্ৰ জন্মেজয়ক মাতি ক'লে যে আমাৰ দ্বাৰা আজি বৰ এটা অকাৰ্য সংঘটিত হ'ল। বোলে কেনেধৰণৰ অকাৰ্য?
যে এনেধৰণৰ অকাৰ্য যিটো কাৰ্য আনে যদি কৰিলেহেঁতেন তেনেহ'লে মই ৰজা হিচাপে মৃত্যুদণ্ড দিলোহেঁতেন, কিন্তু এতিয়া মই ৰজা, মই মোক নিজকে কি দণ্ড দিওঁ? কিন্তু মোৰ দণ্ড হৈছে মোক শৃংগীমুনিয়ে অভিশাপ দিছে 7 দিনৰ ভিতৰত মোক তক্ষক দংশন কৰিব। গতিকে যিহেতু মই মহাপাপ কৰিছোঁ তাৰ ফল ভুগিব লাগিব, গতিকে মই এতিয়া মৃত্যুটো মোৰ কাৰণে ডাঙৰ কথা নহয়, কিন্তু মোক মুক্তিৰ প্ৰয়োজন আছে, গতিকে মোক মুক্তিৰ সন্ধান কোনে দিব? তেওঁ এই বিষয়ে ৰাজসভাত আলোচনা কৰিলে। বিভিন্ন জ্ঞানী ঋষি মহাঋষিয়ে তেওঁক বিভিন্নজনে বিভিন্ন কথা ক'লে। কোনোবাই যজ্ঞ কৰিবলৈ ক'লে, কোনোবাই পূজা কৰিবলৈ ক'লে, অনেক কৰিবলৈ ক'লে, কিন্তু কাৰো কথাতেই পৰীক্ষিতৰ মন আশ্বস্ত নহ'ল। আৰু সেয়ে তেওঁৰ ৰাজসভাত যেতিয়া ব্যাসপুত্ৰ শুকমুনিয়ে প্ৰৱেশ কৰিলে, তেতিয়া শুকমুনিৰ মুখে তেওঁ ভাগৱত শ্ৰৱণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। আৰু সেইমতে নৈমিষা অৰণ্যত 28,000 ঋষিৰ সহিতে পৰীক্ষিতক ভাগৱত শ্ৰৱণ কৰালে। আৰু সেই ভাগৱত শ্ৰৱণৰ পৰিশেষত 7ম দিনৰ দিনা তক্ষকে দংশন কৰিলে পৰীক্ষিতক, আৰু পৰীক্ষিতে মুক্তি লাভ কৰি স্বৰ্গলৈ গমন কৰিলে। এই হৈছে আমাৰ ভাগৱতৰ মূল কথা, য'ৰ পৰা আমাৰ ভাগৱত হৈছে।